মেণ্টৰশ্বিপৰ প্ৰয়োজন আছে নহ'লে ছাত্ৰ ছাত্ৰী বহুত সময় নষ্ট হৈ যায় আৰু সময় নষ্ট হ'লে কি হয় অসমৰ ৰিচোৰ্চেছ হিউমেন ৰিচোৰ্চেছ ৱেষ্ট হৈ আছে কাৰণ সেইখিনি সময়ত তেওঁলোকে ইকনমিকেলি কিবা এটা কনট্ৰিবিউট কৰিব পাৰিলে আৰু এইখিনি হ'ল ছাত্ৰ ছাত্ৰীৰ মষ্ট প্ৰডাক্টিভ টাইম পিৰিয়ড 21 বছৰৰ পৰা ধৰি লওক 25, 26, 27 বছৰলৈ যেতিয়া ছাত্ৰ ছাত্ৰী প্ৰিপাৰেশ্যন কৰি আছে গতিকে অসমৰ যদি ধৰক 50,000 ছাত্ৰ ছাত্ৰী প্ৰত্যেক বছৰ যদি এক বছৰ অকল পঢ়াৰ নামত যদি ৱেষ্ট কৰি আছে তেওঁলোকৰ হিউমেন ৰিচোৰ্চ তেওঁলোকৰ যিটো আমাৰ লেবাৰ ফ'ৰ্চ অসমৰ লেবাৰ ফ'ৰ্চ বা ভাৰতৰ যিটো লেবাৰ ফ'ৰ্চ এইটো ৱেষ্ট হৈ আছে গতিকে এই সময়টো আমি বচাবৰ কাৰণে ছাত্ৰ ছাত্ৰীক গাইডেন্স আৰু মেণ্টৰশ্বিপৰ প্ৰয়োজন আছে আৰু আমি ব্যতিক্ৰম এইটো ধৰণে যে আমি মেণ্টৰশ্বিপ দিছোঁ তেওঁলোকক প্ৰত্যেক সপ্তাহত তেওঁলোকক ফোন কল কৰি পেলাই এই টাইম টেবুল তেওঁলোকে ফ'ল' কৰিলে নাই যদি কৰিব পাৰে কি অসুবিধা পাইছে আমি সোধোঁ আৰু আমি তেওঁলোকক তাৰ সলিউশ্যন দিওঁ ছাত্ৰ ছাত্ৰী মানে মোৰ সদায় এটা সপোন আছিল যে অসমৰ কাৰণে কিবা এটা কৰিব লাগে সেইকাৰণে বাহিৰা চাকৰিও মই বাদ দিলোঁ আৰু খুব ভাল মানে যিটো মানে এজন মানুহৰ আইডিয়েল সপোন হ'ব পাৰে যে মই ইমান চেলাৰী চাকৰি এটা কৰিব লাগে গতিকে মই গোটেইখিনি পাই গৈছিলোঁ মই 26 বছৰ 25-26 বছৰ বয়সৰ ভিতৰত পিছলৈকে মই MBA কৰিলোঁ এক্সিকিউটিভ ডিপ্ল'মা প্ৰগ্ৰেম IIM কাশীপুৰৰ পৰা গতিকে মই গোটেইখিনি প্লেটফৰ্মে পালোঁ খুব সুন্দৰ MNCটো মই চাকৰি কৰিলোঁ খুব ধুনীয়া চেলাৰী আছিলে কিন্তু মই ভিতৰৰ পৰা সেই আত্মসন্তুষ্টিটো কেতিয়াও পোৱা নাছিলোঁ নিজাকৈ মই সেইটো সদায় আগৰ পৰাই আছিলে কিন্তু মোৰ যিটো পঢ়ুৱা ষ্টাইল বা আমি যিটো আৰম্ভণি কৰিছিলোঁ এই যিটো ছাত্ৰ ছাত্ৰীৰ মাজত যেতিয়া সোমাই গৈ দেখিলোঁ যে অসমত ইমান প্ৰতিভা আছে আপোনাৰ বোকাজানলৈকে সোমাই গৈছোঁ বোকাজানৰ কলেজত গৈ পেলাই কিছুমান এক্টিভিটি কৰিছোঁ ঢকুৱাখানাৰ কিছুমান এক্টিভিটি কৰিছোঁ এনেকুৱা অঞ্চলত আমাৰ বিকালী মহাবিদ্যালয়ৰ লগত আমি কিছুমান অনুষ্ঠান কৰিছোঁ এনেকুৱা পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আজিৰ দেশত তেওঁলোকে নেট এক্সাম ক্লিয়াৰ কৰি বহি আছে গতিকে সেই বস্তুবোৰে যেতিয়া এটা আত্মসন্তুষ্টি দিলে গতিকে সেইটোৱে বহুত উৎসাহ এটা পালোঁ তাৰপিছত আৰু কাম কৰিবলৈ গতিকে তাৰপিছতো আৰু মানে একেবাৰে মানে ধৰক কেতিয়াবা 16 ঘণ্টা 18 ঘণ্টা কেতিয়াবা আমি 2-3 মাহ আমাৰ যিটো কোৰ টীম 3-4জন আমি অফিচতে শুওঁ আমাৰ অফিচতে আমি শুওঁ ৰাতিপুৱা উঠি আমাৰ খাদ্য আহি যায় আমাৰ দুজনমান ভাইটি আছে এটা আনি পেলাই আমাৰ লগত সিহঁতেও কষ্ট কৰে গতিকে আপুনি যেতিয়া অকলে কৰিব নোৱাৰে কিছুমান কাম এটা টীম লাগিব গতিকে আজিৰ তাৰিখত ধৰক মই এটা আৰু অকল CSEP IAS একাডেমি নহয় আজিৰ তাৰিখত মোৰ 3টা অনুষ্ঠান হ'লগৈ মই অসমৰ এতিয়া চৰকাৰী বিদ্যালয়সমূহৰ কাৰণ আমি এটা ফিল কৰিলোঁ যে APSC পাছ কৰিবলৈ হ'লে অসমত ক্লাছ 8 মানৰ পৰাই এই পৰিৱেশটো ষ্টাৰ্ট কৰিব লাগিব ব্ৰহ্মাস্ত্ৰ এটা ষ্ট্ৰেটেজি লগাই পেলাই আৰু তাতে তেওঁলোকক প্ৰত্যেক সপ্তাহত আমি গাইডেন্স দিওঁ মেণ্টৰশ্বিপ 1-to-1 কল কৰোঁ আমাৰ ফেকাল্টিসকলে তেওঁলোকক কল কৰে জুম ছেশ্যন থ্ৰু দি আৰু তেওঁলোকৰ ফিডবেক লওঁ আৰু তেওঁলোকক প্ৰেক্টিছ কৰাওঁ আৰু একদম এক্সাম এনভাইৰনমেণ্টত লৈ পেলাই গতিকে এইখিনি এক বছৰ কৰি থাকিলে কি হয় একেবাৰে ভাতৰ লগত পানী খোৱাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় তাৰমানে আপুনি ৰেডি হোৱা তাৰমানে এই এটেম্পটো দিও আপোনাৰ লাভ নাই এইটো বছৰ গতিকে তেনেকৈ প্ৰায় 80% কেণ্ডিডেটে জানিব নিজে যে মোৰ এইটো এটেম্পটত এক্সামটো পাছ নহয় 20% কেণ্ডিডেট থাকি যাব গতিকে সেই এক্সাম কম্পিটিশ্যন গতিকে 20% হে একচুৱেলি 10,000ৰ ভিতৰত 300-400 পোষ্ট আছে গতিকে ইমানো এক্সামটো কঠিন নহয় গতিকে আপোনালোকে প্ৰেক্টিছত ফ'কাছ কৰক ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছত ফ'কাছ কৰিব লাগে ৰিভিজনত ফ'কাছ কৰিব লাগে আৰু গোটেই কণ্টেণ্টখিনি বুজি লৈ প্ৰেজেণ্টেশ্যন এজ এন অফিচাৰ প্ৰথম নিজে আপুনি এতিয়া এজন IAS অফিচাৰ হ'ব বিচাৰিছে এজন ACS অফিচাৰ হ'ব বিচাৰিছে গতিকে তেওঁলোকে কেনেকৈ প্ৰেজেণ্ট কৰিব আৰু এজন নৰ্মেল ছাত্ৰ ছাত্ৰী কেনেকৈ তাৰ মাজত এটা পাৰ্থক্য আছে গতিকে সেইখিনি আমি শিকাওঁ গতিকে আপুনি এজন অফিচাৰ হৈ কেনেকৈ প্ৰেজেণ্ট কৰিব ইণ্টাৰভিউৰ ক্ষেত্ৰত হওক বা লিখাৰ ক্ষেত্ৰত হওক এটা উত্তৰ পঢ়িলে সেই ছাত্ৰ বা ছাত্ৰীজনীৰ গোটেই পাৰ্চনেলিটিটো আমাৰ সন্মুখত আহি যায় যে তেওঁৰ মাইণ্ডটো কেনেকৈ চলিছে এজন অফিচাৰ হ'ব পাৰিব নোৱাৰে গতিকে এই বস্তুখিনি তেওঁলোকে চিন্তাধাৰণা কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী অলপ এইখিনি কৰি লয় তেওঁলোক 99% আগুৱাই যাব 99% ষ্টুডেণ্টক এৰি পিছ পেলাই তেওঁলোক আগুৱাই যাব পাৰিব আৰু তেওঁলোকৰ এক্সাম পাছ হ'ব অলপ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব অসমত এতিয়া আমাৰ প্ৰজেক্ট স্পেচিফিক হয় দেই প্ৰজেক্ট স্পেচিফিক হয় সেই প্ৰজেক্টটোত যদি কোনোবা এলিজিবল হয় তেওঁলোকে তেতিয়াহে তাত জইন কৰিব পাৰে আদাৰৱাইজ অ'পেন মাৰ্কেটৰ কাৰণে আমাৰ গুৱাহাটীত এতিয়া বৰ্তমান 3টা চেণ্টাৰ এটা আমাৰ হেড অফিচ চানমাৰীত এটা জুৰোডত আৰু এটা বেলতলাত আমাৰ ৰেচিডেঞ্চিয়েল চেণ্টাৰ আছে আমাৰ হোষ্টেলো থাকে ইয়াত ছাত্ৰ ছাত্ৰীসকলে তাত থাকিও তাতে ক্লাছ হয় আৰু লগতে আমাৰ কটন ইউনিভাৰ্চিটি এটা চেণ্টাৰ আছে আমাৰ GC কলেজ শিলচৰত আছে চেণ্টাৰ আমাৰ ৰখৰাজ কোচিং চেণ্টাৰ বুলি এইটো আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এটা চেণ্টাৰ কৰিছোঁ তাৰ লগতে আমাৰ মাৰ্ঘেৰিটাত এটা চেণ্টাৰ আছে এইটো আকৌ এই এপ্ৰিলৰ পৰা আকৌ নতুন বেটছ তাত আৰম্ভণি হ'ব গতিকে তেনেকৈ আৰু বিভিন্ন চেণ্টাৰ আছে অনলাইন চেণ্টাৰ্ছ কিছুমান আছে গতিকে আমাৰ 7-8টা চেণ্টাৰ এতিয়া চলি আছে আৰু কিছুমান প্ৰজেক্ট স্পেচিফিক আকৌ আগন্তুক ফাইনেন্সিয়েল ইয়েৰত আৰু প্ৰায় 5-6টা চেণ্টাৰ আৰু আৰম্ভ হ'ব
গতিকে সেইবোৰ আমাৰ ৱেবছাইটটোত ছাত্ৰ ছাত্ৰীসকলে চাই থাকিলে হ'ল www.csap.co.in গতিকে তাত এইখিনি আহি থাকে নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে সিভিল সাৰ্ভিস এচিভাৰ পইণ্টছৰ স্বত্বাধিকাৰী ৰাজদীপ লেখাৰু ডাঙৰীয়া ৰাজদীপ দা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ যেহেতুকে দেখিবলৈ পোৱা যায় যে ইউপিএসসি বা ধৰক এপিএসসিৰ ক্ষেত্ৰত বহুতো বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰী উঠি অহা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আগবাঢ়ি গৈ এটা নতুন খোজ দিছে আৰু তেওঁলোকে সফলতাৰ পৃথিৱীখনত বিচাৰিবলৈ তেওঁলোকে সক্ষম হৈছে তেনে ক্ষেত্ৰত সিভিল সাৰ্ভিস এচিভাৰ পইণ্টে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি কি গুৰুত্ব বহন কৰিছে হয় পোনপ্ৰথমে মই ডেমক্ৰেটিক অসমৰ প্লেটফৰ্মৰ জৰিয়তে অসমৰ সকলো ৰাইজ আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলক আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকক আমাৰ ফালৰ পৰা নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ চিভিল সাৰ্ভিস এচিভাৰ্ছ পইণ্ট যোৱা 7 বছৰে ধৰি অসমৰ ছাত্ৰ ছাত্ৰী আৰু নতুন যুৱ প্ৰজন্মৰ কাৰণে বহুখিনি কাম কৰি আহিছে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যিখিনি প্ৰস্তুতি চলাব লাগে বা প্ৰস্তুতি চলোৱাৰ আগত ছাত্ৰ ছাত্ৰী কেনেকৈ প্ৰস্তুত হ'ব লাগে বা এটা কেনেকুৱা ধৰণৰ পৰিৱেশৰ প্ৰয়োজন আছে এই গোটেইখিনি ক্ষেত্ৰত চিভিল সাৰ্ভিস এচিভাৰ্ছ পইণ্টে বিভিন্ন সময়ত বিভিন্ন জিলাত বিভিন্ন কাম কৰি আহিছোঁ আমি আৰু যোৱা 7 বছৰে আমি প্ৰায় 25টামান চেণ্টাৰ আমি গঠন কৰিছোঁ বিভিন্ন অসমৰ জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিছোঁ আৰু আমি খুব ভাল সুন্দৰ ৰিজাল্টটো পাইছোঁ আমাৰ আজিৰ তাৰিখত প্ৰায় 500ৰ অধিক ছাত্ৰ ছাত্ৰী এপিএসসি সিচিত উত্তীৰ্ণ হৈ তেওঁলোক বিভিন্ন জিলাত বিভিন্ন পদত কৰ্মৰত অৱস্থাত আছে এচিএস এপিএস বিডিও সাৰ্কেল অফিচাৰ ইন্সপেক্টৰ অফ টেক্সেছ গতিকে এনেকুৱা বিভিন্ন পদত তেওঁলোক কৰ্মৰত অৱস্থাত আছে আৰু তাৰ লগতে বহু ছাত্ৰ ছাত্ৰী আমাৰ লগত এতিয়াও তেওঁলোকে প্ৰস্তুতি চলাই আছে গতিকে আমি যিখিনি কাম কৰি আহিছোঁ অসমৰ ছাত্ৰ ছাত্ৰীৰ হকে আমি এটা পৰিৱেশ গঠন কৰিবলৈ চেষ্টা কৰি আছোঁ যিহেতু বৰ্তমান সময়ত অসম চৰকাৰেও বহুত এটা ৰেগুলাৰ প্ৰচেছত প্ৰত্যেক বছৰে তেওঁলোকে নিযুক্তিৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰি আছে তাৰ লগতে এটা চিষ্টেম এনেকুৱা জেনেৰেট হৈছে যোৱা কেইবাবছৰতো যে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা চাৰ্টেইন এটা সময়ত তেওঁলোকে ৰিজাল্ট পাইছে যদি তেওঁলোকে প্ৰস্তুতি চলাইছে তেওঁলোকে ৰিজাল্ট পাইছে আজিৰ তাৰিখত যিটো আগতে আমি সেইটো দেখা পোৱা নাছিলোঁ অসমত আপুনি পৰীক্ষা দি পেলাই কেইবছৰ বহি থাকিব লাগে ৰিজাল্টৰ কাৰণে ৱেইট কৰি বা ৰিজাল্ট অহাৰ পিছতো তাৰপিছত বহু সময়ত দেখা যায় যে হাইকোৰ্ট কেছ হয় কিবা হয় কিন্তু আজিৰ তাৰিখত আমি দেখোঁ যে আমাৰ এটা কেলেণ্ডাৰ স্পেচিফিক কেলেণ্ডাৰ এইটো এটা খুব পজিটিভ চাইন আৰু ইয়াৰ কাৰণে আমিও কি পাইছোঁ আমিও এটা উৎসাহ পাইছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে কাম কৰিবলৈ আৰু আমি বিভিন্ন সময়ত বিভিন্ন কৰ্মশালা পাতি আহিছোঁ আমি বিভিন্ন কলেজত মহাবিদ্যালয়সমূহত আমি নিউজ পেপাৰ ক্লাবছ কিছুমান গঠন কৰিছোঁ বাতৰি কাকত পঢ়াৰ যিটো এটা হেবিট থাকিব লাগিব কাৰণ আজিৰ তাৰিখত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে যদি আপুনি প্ৰস্তুতি চলাই আছে অকল অসম লোকসেৱা আয়োগৰ আণ্ডাৰত নহয় আমি যদি ইউপিএসসিৰ কথা কওঁ বা এছএছচিৰ কথা কওঁ বা আমি CAPFৰ নিচিনা এক্সাম বা RBI গ্ৰেড 2 এক্সামৰ কথা কওঁ আমি দেখা পাওঁ যে আমি বিভিন্ন সময়ত আমি বাতৰি কাকতখনৰ যিটো ইম্পৰ্টেঞ্চ নিউজ পেপাৰৰ যিটো ইম্পৰ্টেঞ্চ সেই ইম্পৰ্টেঞ্চটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত ক'ৰবাত আমি দেখা পাইছোঁ সেইটো হেৰাই গৈছে গতিকে আমি এই কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজটো যিহেতু বাঢ়িছে আমি বিভিন্ন মহাবিদ্যালয়ত আমি নিউজ পেপাৰ ক্লাবছ কিছুমান গঠন কৰিছোঁ আৰু আমি বিভিন্ন সময়ত আমি নিউজ পেপাৰৰ ভিত্তিত ৰাখি আমি কিছুমান কুইজ পাতোঁ আমি কিছুমান স্কলাৰশ্বিপ পৰীক্ষা পাতোঁ আৰু তাৰপিছত আমি যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে বা যিসকল ইণ্টাৰেষ্টেড ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছোঁ আৰু আমি বহু সময়ত আমি কিছুমান বিনামূলীয়া পদক্ষেপ হাতত লৈছোঁ ধৰক আমি যদি কোভিডৰ সময়ৰ কথা ক'ব যাওঁ আমি কোভিডৰ সময়ত আমি 1000 মিছন 1000 আমি লঞ্চ কৰিছিলোঁ আৰু 1000 ছাত্ৰ ছাত্ৰীক আমি অনলাইনৰ মাধ্যমত আমি তেওঁলোকক প্ৰশিক্ষণ দি আছিলোঁ 1 বছৰৰ সময়ৰ কাৰণে আৰু তাৰ ভিতৰত আমাৰ প্ৰায় 10জন ছাত্ৰ ছাত্ৰী এপিএসসিত অলৰেডি উত্তীৰ্ণ হৈছে এতিয়া ধৰক কিছুমান দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও ডাঙৰ হৈ একগৰাকী সফল ব্যক্তি হোৱাৰ ইচ্ছা থাকে তেওঁলোকে যদি ধৰক পঢ়িব বিচাৰে বা তেওঁলোকে নিজৰ পৃথিৱীখনত সফলতাৰ পৃথিৱীখনত ধৰক যদি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব তেওঁলোকে
চাওক দৰিদ্ৰ ছাত্ৰ আমি বিভিন্ন সময়ত বিভিন্ন ইনিচিয়েটিভ লৈ আহিছোঁ এতিয়া ধৰি লওক আমি যদি এই বছৰ APSCত উত্তীৰ্ণ হোৱা ৰুবু বৰাৰ কথা কওঁ এতিয়া আমি চুতীয়া জনগোষ্ঠীৰ কাৰণে আমি বহুত কাম কৰিছোঁ আৰু ৰুবু বৰাক আমি এটা এণ্ট্ৰেঞ্চৰ পৰীক্ষাৰ জৰিয়তে তেওঁক আমি লগ পাইছিলোঁ আমি গোলাঘাট লখিমপুৰ এনেকৈ ডিব্ৰুগড় বিভিন্ন জিলাত আমি এণ্ট্ৰেঞ্চ বাছনি পৰীক্ষা পাতোঁ আৰু সেই বাছনি পৰীক্ষাত আমি 2022 বৰ্ষৰ বাছনি পৰীক্ষা যিটো আমি পাতিছিলোঁ CSAP IS একাডেমি আৰু চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ লগত আমি জড়িত হৈ আমি পাতিছিলোঁ আৰু সেই এণ্ট্ৰেঞ্চ পৰীক্ষাটোতে ৰুবু বৰা উত্তীৰ্ণ হৈছিলে আৰু ৰুবু বৰাৰ ইণ্টাৰভিউ আমি লৈছিলোঁ মই নিজে লৈছিলোঁ তেখেতৰ আৰু তেতিয়া আমি তেওঁলোকৰ প্ৰতিভাবোৰ আমি গম পাইছিলোঁ আৰু তেওঁক আমি যিমানখিনি ছাপোৰ্ট কৰিব লাগে আমি কৰি আহিছোঁ ঠিক তেনেদৰে নহয় আৰু কেইবাজনো ৰুবু বৰা আছে আমাৰ হাতত জেমে নাগা কমিউনিটি এটা আছে অসমৰ কাৰ্বি আংলং ছাইডত তাৰে প্ৰথম যিগৰাকী লেডি অফিচাৰ কিলুনটুৱেলে বুলি কয় তেখেতৰ নাম তেওঁ আমাৰ ছাত্ৰী 2018 বৰ্ষতে প্ৰথম বছৰতে আমি যেতিয়া সফলতা লাভ কৰিছিলোঁ তেওঁ প্ৰথমগৰাকী ছাত্ৰী অসমৰ জেমে নাগা কমিউনিটিৰ যিগৰাকী ACS অফিচাৰ ঠিক তেনেধৰণে আমি ধৰি লওক আমি বিকালী কলেজ হওক BTR অঞ্চলত হওক আমি বিভিন্ন কাম কৰি আহিছোঁ আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো দিব গ'লে আমি এই বছৰো আমি জানো যে যেতিয়া APSCৰ নটিফিকেশ্যন ওলায় প্ৰিলিমছত নাই বুলি 60-70 হাজাৰ অসমৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে নটিফিকেশ্যনত তেওঁলোকে এপ্লাই কৰে গতিকে এই বছৰ প্ৰিলিমছৰ কাৰণে আমি যিটো ক্ৰেছ কৰ্চৰ কাৰণে বিভিন্ন অনুষ্ঠান আছে আজিৰ তাৰিখত কোচিং চেণ্টাৰ্ছ আছে তেওঁলোকে 15,000 20,000 25,000 টকা ফিজ লয় আমি গোটেই ক্ৰেছ কৰ্চটো বিনামূলীয়াকৈ আমাৰ ইউটিউব চেনেলত লঞ্চ কৰি দিছিলোঁ অক্টোবৰ মাহৰ পৰা এইটো নৱেম্বৰৰ পৰা চলি আছিলে আৰু আমি মাত্ৰ 100 টকা লৈছিলোঁ তাত এজ এ গুৰু দক্ষিণা ইউটিউবত গোটেই অকল ইউটিউব নহয় আমাৰ এপতো গোটেই মেটেৰিয়েলছ টেষ্ট চিৰিজ যিখিনি প্ৰেক্টিছৰ কাৰণে মক টেষ্টৰ পৰীক্ষা থাকে কণ্টেণ্ট থাকে PPTs থাকে ক্লাছেছ থাকে গোটেইখিনি বস্তু আমি অকল 100 টকাত লঞ্চ কৰি দিছিলোঁ যাতে আৰ্থিকভাৱে যদি কোনোবা দুৰ্বল আছে আৰু তেওঁলোকৰ যদি ইচ্ছা আছে তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে কিন্তু তেওঁলোকৰ অকল ফাইনেন্সিয়েল ৰিজনৰ কাৰণে যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি গাইডেন্স নাপায় মই ভাবোঁ যে অসমত এই বস্তুটো হ'ব নালাগে আৰু মই বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত এডভাৰটাইজমেণ্ট কৰাটো এটা ভুল কথা কিয় কাৰণ এডভাৰটাইজমেণ্টে ছাত্ৰ ছাত্ৰীৰ মনত কিছুমান ইনচিকিউৰিটিজ জেনেৰেট কৰে কিছুমান মিছ গাইডেন্স তেওঁলোকৰ মনত আহে এতিয়া ধৰক আপুনিও কোচিং প্ৰভাইড কৰি আছে ময়ো কোচিং প্ৰভাইড কৰি আছোঁ আপুনিও সমানে কষ্ট কৰিছে আমিও সমানে কষ্ট কৰিছোঁ কিন্তু কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীৰ কাৰণে চিলেকশ্যন কৰোঁতে তেওঁলোকৰ হয়তো এটা অসুবিধা হ'ব পাৰে যে তেওঁ দুজন ছাত্ৰ আছে এজন বন্ধুৱে ল'লে আপোনাৰ তাত এজন বন্ধুৱে ল'লে আমাৰ তাত এতিয়া তেওঁলোকে যেতিয়া কথা পাতিব যদি আপুনি বহুত এডভাৰটাইজমেণ্ট কৰি দিছে আৰু আমি যদি এডভাৰটাইজমেণ্ট কৰা নাই তেতিয়া আমাৰ তাত অহা ছাত্ৰজনৰ এটা মাইণ্ডত ইনচিকিউৰিটি হ'ব পাৰে যে চবেইতো এইখন ইনষ্টিটিউটৰ কথা কৈছে কিন্তু আপুনি ভিতৰত গৈ যদি আপুনি ডেমো ক্লাছ লৈছে আমাৰ মেটেৰিয়েলছ পঢ়িছে আমাৰ টেষ্ট চিৰিজ চাইছে আৰু তাৰপিছত আপুনি কম্পেয়াৰ কৰি পেলাই গম পাইছে যে এডভাৰটাইজমেণ্ট নকৰা ইনষ্টিটিউটখনৰ যদি বেছি ভাল মেটেৰিয়েলছ আছে কিতাপ কেইখনৰ মেটেৰিয়েলছ যদি বেছি ভাল কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিনখন যদি বেছি ভাল টেষ্ট চিৰিজৰ কোৱালিটি কুৱেশ্যন যদি বেছি ভাল তেতিয়াহ'লে আমাৰ ছাত্ৰজনে কিন্তু আৰু 10জনক ক'ব মুখেৰে তেওঁৰ নিজৰ মুখেৰে আৰু সেই 10জন ছাত্ৰই কিন্তু আহি পেলাই তেতিয়া আমাৰ তাত জইন কৰিছে আৰু আমাৰ তাত এইখিনি হৈ আছে এতিয়া ধৰক কোচিং প্ৰভাইড কৰাৰ ক্ষেত্ৰত যিসমূহ অসমত ইনষ্টিটিউট গঢ় লৈ উঠিছে নতুনকৈ তেনে ক্ষেত্ৰত কিবা প্ৰতিযোগিতা চলিছে নেকি ইনষ্টিটিউটসমূহৰ মাজত হয় চাওক প্ৰতিযোগিতা বুলি এটা হেল্ডি কম্পিটিশ্যন হোৱাটো এখন মাৰ্কেটত সদায় এটা খুব মই সেইটো ৱেলকাম কৰোঁ হেল্ডি কম্পিটিশ্যন থাকিব লাগে কাৰণ মনোপলি বিজনেছটো কোনেও আজি তেখেত কৰিব নোৱাৰে গতিকে মাছৰুমিং অফ কোচিং ইণ্ডাষ্ট্ৰি যোনটো হৈছে গতিকে সেইটোত কি হয় এতিয়া চৰকাৰেও ৰিচেণ্ট কেবিনেট ডিচিশ্যন লৈছে যে ৰেগুলেশ্যন কৰিব এখন কোচিং ইণ্ডাষ্ট্ৰি এখন আইন আনিব আৰু এইটো এটা খুব ৱেলকাম ষ্টেপ ৰেগুলেশ্যন হ'ব লাগে কাৰণ নহ'লে কি হয় নহ'লে ছাত্ৰ ছাত্ৰীৰ সময় নষ্ট হয় আপুনি যদি ভালকৈ দিব পৰা নাই ছাৰ্ভিচটো আৰু তেনেকুৱা বহু ক্ষেত্ৰত দেখা পায় বহু কোচিং ইণ্ডাষ্ট্ৰি এনেকুৱা আছে ইনষ্টিটিউটছ আছে তাৰ পৰা ছাত্ৰ ছাত্ৰী পইচা লয় তেওঁলোকে 1 লাখ টকা 1.5 লাখ টকা পইচা লয় কিন্তু তেওঁলোকে কোৰ্চ কমপ্লিট নকৰে মেটেৰিয়েলছ সময়ত প্ৰভাইড কৰিব নোৱাৰে আৰু তেওঁলোকে সেই পইচাখিনি দিয়াৰ স্বত্তেও তেওঁলোকে যেতিয়া কমপ্লেইন কৰে তেওঁলোকক শুনিবলৈ কোনো তাত মানুহ নাথাকে আৰু তেওঁলোকে সেই তেনেকুৱা চেণ্টাৰ এৰি আহি আমাৰ তাত জইন কৰাও আমাৰ বহুত হিষ্ট্ৰী যোৱা 7 বছৰ বহুত এনেকুৱা এক্সাম্পলছ আছে তেওঁলোকে এৰি থৈ আহি আমাৰ ইয়াত তেওঁলোকে প্ৰশিক্ষণ লৈছে প্ৰস্তুতি চলাইছে আৰু তেওঁলোকে উত্তীৰ্ণ হৈছে গতিকে মাছৰুমিং অফ কোচিং ইনষ্টিটিউটছ আমি যেতিয়া কওঁ ইয়াত কিছুমান ষ্টেণ্ডাৰ্ডছ থাকিব লাগে আৰু চৰকাৰৰ কিছুমান ৰেগুলেশ্যন আহিব আগন্তুক সময়ত গতিকে এইটো এটা ৱেলকাম ষ্টেপ তাৰ লগতেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজিৰ সময়ত তেওঁলোক সজাগ হ'ব লাগিব যে অকল এডভাৰটাইজমেণ্ট চাই
বা অকল তেওঁলোকে আৰু ৰিজাল্টৰ ক্ষেত্ৰতো কিন্তু আজিকালি বহুত আমি দেখা পাওঁ কিছুমান স্কেম হয় ৰিজাল্টৰ ক্ষেত্ৰতো কিছুমান এনেকুৱা দিল্লীৰ ষ্টাইলটো মডেলটো আজিৰ তাৰিখত অসমতো আহি সোমাই গৈছে গতিকে মই ক'ম যে ছাত্ৰ ছাত্ৰী সজাগ হওক তেওঁলোক মেচিয়ৰ্ড হয় তেওঁলোকে এখন ইনষ্টিটিউট জইন কৰাৰ আগত তেওঁলোকে সেই ইনষ্টিটিউটখনৰ কোনোবা ফেকাল্টিৰ লগত আহি কথা পাতক অনলাইন ফোনৰ জৰিয়তে জুম কলৰ জৰিয়তে যদি তেওঁলোকে গুৱাহাটীত আহিব নোৱাৰে হেড অফিচতো আমাৰ চানমাৰী স্থিত হেড অফিচ যদি আহিব পৰা নাই বা আমাৰ বুলিয়ে কোৱা নাই য'তেই যায় তেওঁলোকে গৈ তাত ডেমো ক্লাছ এটেণ্ড কৰক আমাৰ ইয়াত আহি তেওঁলোকে মেটেৰিয়েল চাওক আমাৰ যিখিনি কিতাপ আছে 17খন আমাৰ স্মাৰ্ট বুক আছে আৰু খুব ভাইৰেল হৈ পৰিছে আজি তেখেত অসমত CSAP IS একাডেমীৰ স্মাৰ্ট বুক বুলি ক'লে আমি যিখন GS5ৰ অসমৰ যিখন স্মাৰ্ট বুক দিওঁ 500খন পেজৰ ওৱান ষ্টপ সলিউশ্যন এই চিভিল সাৰ্ভিস এচিভাৰ পইণ্টছ আপোনালোকৰ যিখন কোচিং চেণ্টাৰ ছাত্ৰ ছাত্ৰী ইয়াত কিয় আহিব বা কি সুবিধা পাব ইয়াত বা ব্যতিক্ৰম কি ব্যতিক্ৰম বুলি ক'ব গ'লে এইটোৱে যে আমি 1-to-1 মেণ্টৰশ্বিপ দিওঁ আমাৰ এটা বেচ আছে ব্ৰহ্মাস্ত্ৰ বেচ বুলি আৰু এই ব্ৰহ্মাস্ত্ৰ বেচত আমি কি কৰোঁ আমি প্ৰত্যেকটো উইকৰ আমি তেওঁলোকক এটা প্লেন দিওঁ এখন তেওঁলোকে এক্সেল শ্বীট পায় এই এক্সেল শ্বীটখনত প্ৰত্যেকটো ঘণ্টাত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ তেওঁলোকৰ সময় ব্যৱহাৰ কৰিব আমি তেওঁলোকক বনাই দিওঁ আৰু তেওঁলোকক এই বস্তুটো আমি 1 বছৰৰ কাৰণে দিওঁ কোচিঙৰ কোনো প্ৰয়োজন নাই APSC হওক UPSC হওক এনেকুৱা পৰীক্ষাবোৰত প্ৰশ্ন কোনটো লেভেলৰ আহে ক্লাছ 10ৰ কিতাপৰ প্ৰশ্ন আহে ক্লাছ 12ৰ কিতাপৰ প্ৰশ্ন আহে এটা বুৰঞ্জী ক্লাছ 12লৈকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যি বুৰঞ্জী পঢ়িছে তাৰ পৰাই প্ৰশ্ন আহে ভূগোলৰ যদি প্ৰশ্ন আহে ক্লাছ 12ৰ নলেজ আহে ইকনমিক্স আহিলে 12ৰ নলেজ আৰু বাতৰি কাকতখনটো এজ আ ৰেছপন্সিবল চিটিজেন আমিতো সকলোৱে বাতৰি কাকত জানিব লাগিব নিউজ পেপাৰত কি চলি আছে গতিকে কোনো স্পেচিফিক নলেজ ইয়াত বিচৰা হোৱা নাই পৰীক্ষাটোৰ ডিমাণ্ড আমি বুজি পাব লাগিব কোচিং নকৰক কিন্তু ইয়াত গাইডেন্সৰ প্ৰয়োজন আছে মেণ্টৰশ্বিপৰ প্ৰয়োজন আছে নহ'লে ছাত্ৰ ছাত্ৰীৰ বহুত সময় নষ্ট হৈ যায় আৰু সময় নষ্ট হ'লে কি হয় অসমৰ ৰিসোৰ্সেস হিউম্যান ৰিসোৰ্সেস ওয়েস্ট হৈ আছে কাৰণ সেইখিনি সময়ত তেওঁলোকে ইকনমিক্যালি কিবা এটা কন্ট্ৰিবিউট কৰিব পাৰিলে আৰু এইখিনি হ'ল ছাত্ৰ ছাত্ৰীৰ মোষ্ট প্ৰডাক্টিভ টাইম পিৰিয়ড 21 বছৰৰ পৰা ধৰি লওক 25 26 27 বছৰলৈ যেতিয়া ছাত্ৰ ছাত্ৰী প্ৰিপাৰেচন কৰি আছে আৰু 99 ছাত্ৰ ছাত্ৰীটো ফেইল কৰিছে গতিকে অসমৰ যদি ধৰক 50,000 ছাত্ৰ ছাত্ৰী প্ৰত্যেক বছৰ যদি 1 বছৰ অকল পঢ়াৰ নামত যদি ওয়েষ্ট কৰি আছে তেওঁলোকৰ হিউম্যান ৰিসোৰ্স তেওঁলোকৰ যিটো আমাৰ লেবাৰ ফোৰ্স অসমৰ লেবাৰ ফোৰ্স বা ভাৰতৰ যিটো লেবাৰ ফোৰ্স এইটো ওয়েষ্ট হৈ আছে গতিকে এই সময়টো আমি বচাবৰ কাৰণে ছাত্ৰ ছাত্ৰীক গাইডেন্স আৰু মেণ্টৰশ্বিপৰ প্ৰয়োজন আছে আৰু আমি ব্যতিক্ৰম এইটো ধৰণে যে আমি মেণ্টৰশ্বিপ দিছো তেওঁলোকক প্ৰত্যেক সপ্তাহত তেওঁলোকক ফোন কল কৰি পেলাই এই টাইম টেবুল তেওঁলোকে ফলো কৰিলে নাই যদি কৰিব পাৰে নাই কি অসুবিধা পাইছে আমি সুধো আৰু আমি তেওঁলোকক তাৰ সলিউশন দিওঁ আৰু লগতে তেওঁলোকৰ একদম টু দি পইণ্ট স্পেচিফিক আমি যিখিনি দৰকাৰী কাৰণ এই পৰীক্ষাবোৰত কি হয় দৰকাৰী নথকা বস্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকে গতিকে what not to study is more important to know rather than what to study গতিকে কাৰণ এনিথিং আন্ডাৰ দ্য সান কেন কাম গতিকে আমি ছাত্ৰ ছাত্ৰীক একদম স্পেচিফিক গাইডেন্স দিওঁ ব্ৰহ্মাস্ত্ৰ এটা ষ্ট্ৰেটেজি লগাই পেলাই আৰু তাতে তেওঁলোকক প্ৰত্যেক সপ্তাহত আমি গাইডেন্স দিওঁ মেণ্টৰশ্বিপ 1-to-1 কল কৰোঁ আমাৰ ফেকাল্টি সকলে তেওঁলোকক কল কৰে জুম সেশন থ্ৰু দি আৰু তেওঁলোকৰ ফিডবেক লওঁ আৰু তেওঁলোকক প্ৰেক্টিচ কৰাওঁ আৰু একদম এক্সাম এনভাইৰনমেণ্টত লৈ পেলাই গতিকে এইখিনি 1 বছৰ কৰি থাকিলে কি হয় একেবাৰে ভাতৰ লগত পানী খোৱাৰ নিচিনা ছাত্ৰ ছাত্ৰীৰ কাৰণে হয় আৰু দাদা এটা কথা ক'ব বিচাৰিছো যে APSC UPSC আৰু এনেকুৱা কিছুমান এক্সাম আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এগৰাকী সফল অফিচাৰ হোৱাৰ সপোন দেখে IPS ACS হোক আৰু কিন্তু তেনে ক্ষেত্ৰত যিসমূহ এক্সাম তেওঁলোকে দিয়ে ফাৰ্ষ্টৰ পৰা লাষ্টৰ পৰ্যায়লৈকে ঠিকে যায় কিন্তু শেষত ফেইল কৰে তাৰ পাছত কিছুমান ছাত্ৰ ছাত্ৰী আপোনাৰ নিৰুৎসাহ হৈ পৰে তেনে ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আগবাঢ়িব চাওক সেইটোতো প্ৰত্যেকটো ক্ষেত্ৰতে আছে যে success and failure like হেতু সব বস্তুতে আছে গতিকে আমি জীৱনত কিবা এটা কাম কৰিলে হেতু ফেইল হ'ব পাৰো কিন্তু হাৰ মানিব নালাগে মানে আমি লাষ্ট মোমেন্টলৈকে আমাৰ বেষ্ট দিব লাগিব গতিকে এই এক্সামটো একচুয়ালি মই আপোনাক কলো এই এক্সামটোৰ ডিমান্ডটো বুজি পাব লাগিব এই এক্সামটোত অকল নলেজ টেষ্ট হৈ থকা নাই এই এক্সামটোত গোটেই পাৰ্সনেলিটি টেষ্ট হৈ আছে আপুনি ইমোশনেলি কিমান ইন্টেলিজেন্ট বা আপুনি ফিজিক্যালি কিমান আপোনাৰ ষ্টেমিনা ষ্ট্ৰেংথ আছে এই গোটেইখিনি বস্তু ইয়াত টেষ্ট হৈ আছে এটা মেইনছৰ পৰীক্ষাত 3 দিন কন্টিনিউয়াসলি পৰীক্ষা হয় প্ৰত্যেক দিনা দুখনকৈ পেপাৰ লিখিব লাগে আৰু প্ৰত্যেকখন পেপাৰত 4000 শব্দ লিখিব লাগে এটো পৰীক্ষাৰ ডিমান্ড মানে এদিনত আপুনি 8000 শব্দ লিখিব লাগিব
আপুনি মেইনছ লিখিলে আপোনাৰ গোটেই যদি ৰাইট হেণ্ডেৰে লিখে গোটেই বিষাই যাব শোল্ডাৰৰ পৰা একদম ইয়ালৈকে আপোনাৰ বিষাই যায় আপুনি লিখিব নোৱাৰে তথাপি আপুনি লিখিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীৰ কাৰণে মানসিকভাৱে আৰু তেওঁলোকৰ স্বাস্থ্য এই গোটেইখিনি বস্তু প্লাছ তেওঁলোকৰ নলেজ প্লাছ ইম'চনেল ইণ্টেলিজেঞ্চ আৰু তেওঁলোকে কিমান মেচিউৰিটি গেইন কৰিছে এই এক্সামটোৱে তেওঁলোকক শিকাই দিয়ে কিমান সময় পঢ়িব লাগে ধৰক চাওক তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি 10 ঘণ্টা 20 ঘণ্টা 15 ঘণ্টা পঢ়িব লাগিব যিখিনি সময় পঢ়িছে আপুনি ভালকৈ পঢ়িব লাগিব আপোনালোকে ইয়াত পঢ়াতকৈও বেছি এনালাইচিছ কৰিব লাগে আৰু অলপমান চিন্তা চৰ্চা কৰিব লাগে তেওঁলোকে যদি কিবা এটা ছাবজেক্ট পঢ়ি আছে তো সেই ছাবজেক্টটো আৰু কিমান বেলেগ বেলেগ ধৰণে তেওঁলোকে ভাবিব পাৰে ৰিলেট কৰিব পাৰে চিলেবাছখনৰ লগত এটা ছাত্ৰ ছাত্ৰীয়ে কিন্তু চিলেবাছখনে ভালকৈ তেওঁলোকে নাজানে আজি তাৰিখত মেইনছৰ প্ৰায় 5খন পেপাৰ এছে আছে 6খন পেপাৰ লৈ কেইবাটাও টপিক আছে এই গোটেই টপিকখিনিত তেওঁলোকে সাব টপিকছবোৰ তেওঁলোকে ভালকৈ অধ্যয়ন কৰিব লাগে ৰিচাৰ্চ কৰিব লাগে যে তাৰ ওপৰত নিউজত কি চলি আছে পাষ্ট ইয়াৰ কুৱেশ্যন কি আহিছে বা আগন্তুক সময়ত কি আহিব পাৰে বা আৰু চ'ৰ্চেছবোৰ কমাব লাগে তেওঁলোকে পঢ়ি পেলাই এইখিনি ৰিচাৰ্চ কৰিব লাগে এনালাইচিছ কৰিব লাগে অলপ চিন্তা ধাৰণা কৰিব লাগিব চিন্তা চৰ্চা কৰিব লাগিব 360 ডিগ্ৰী মাইণ্ডত সেইটো চলিব লাগিব তেওঁলোকৰ মিনিমাম 2 বছৰ সময়ৰ কাৰণে জীৱনকালত যদি তেওঁলোকে এইখিনি কৰিবলৈ সাজু ৰিজাল্ট পাব হয়তো প্ৰথম এটেম্পটত নহলেও দ্বিতীয় তৃতীয় এটেম্পটত তেওঁলোকে পাব কিন্তু লাগি থাকিব লাগিব এনেকুৱা উদাহৰণ আছে আমাৰ অসমৰ প্ৰায় এনেকুৱা অফিচাৰ আছে আমাৰ দিবাকৰ নাথ ছাৰহঁতৰ কথা যদি আমি ক'ব যাওঁ 9th এটেম্পটত তেওঁলোকে আইএছ অফিচাৰ বনিবলৈ সক্ষম হৈছে 9 বছৰ তেওঁলোক লাগি আছিল গতিকে তেওঁলোকে সেইটো মেণ্টেলি সাজু হ'ব লাগিব আৰু ইয়াত কিন্তু এটা ফাইনেন্সিয়েলিও আমি অলপ প্ৰফেশ্যনেল হ'ব লাগিব ইয়াত ধৰি লওক যদি তেওঁলোকে ভাবে যে নাই 2 বছৰ মই অকল একো কাম নকৰাকৈ মই পঢ়িম তেতিয়াহ'লে 2 বছৰ তেওঁলোকে কেনেকৈ সাৰ্ভাইভ কৰিব যদি ঘৰৰ পৰা তেওঁলোকে সাপোৰ্ট পোৱা নাই তেতিয়া হয়তো তেওঁলোকে ক'ৰবাত টিউচন কৰিব লগা হ'ব পাৰে ক'ৰবাত হয়তো পাৰ্ট টাইম জব কৰিব সেইখিনি কষ্ট কৰিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীখিনি কৰিব পাৰিব লাগিব যাতে তেওঁলোকে 4 ঘণ্টা টিউচন কৰি তেওঁলোকৰ মাহৰ যিখিনি খৰচ সেইখিনি ওলাইছে আৰু বাকী তেওঁলোকে 8 ঘণ্টা 6 ঘণ্টা পঢ়িলেও যদি 1.5 বছৰ 2 বছৰ তেওঁলোকে পঢ়ে তেওঁলোকে নিশ্চয়ভাৱে ৰিজাল্ট পাব কিন্তু তেওঁলোকে চিনচিয়াৰলি উইথ কনচিষ্টেঞ্চি তেওঁলোকে পঢ়ি যাব লাগিব ইয়াৰ ওপৰত এখন বলিউডত চিনেমা নিৰ্মিত হৈছিল 12 ফেইল বুলি সেই চিনেমাখনত কিছুমান বস্তু দেখুওৱা হৈছিল কিছুমান চিন দেখুওৱা হৈছিল যে এজন ছাত্ৰ এখন ইনষ্টিটিউটৰ পৰা কাটিৰ অৰ্জন হৈ তেওঁ ক'ৰবাত কৰ্মৰত হৈ আছে ডাঙৰ অফিচাৰ হৈ আছে কিন্তু সেই ছাত্ৰজনে তাত কোচিংটো কৰাই নাছিল তাৰ পিছতো সেই ইনষ্টিটিউটখনে ছাত্ৰখনৰ ফটো লগাই থৈ দিছে এনেকুৱা হয় নেকি কেতিয়াবা কিছুমান আপোনাক ক'লোৱে যে এইটো দিল্লী মডেলটো আমাৰ ইয়াত সোমাইছে আৰু 12 ফেইলখন এখন খুব সুন্দৰ মুভি কাৰণ সেই যোনটো জেগাত শ্বুটিং হৈছিলে সেই জেগাটোতে মই থাকি আহা তাত মই পঢ়াইছিলোঁ দুখন ইনষ্টিটিউটত 2017 চনত গতিকে এটা খুব আৱেগিক অনুভৱ হৈছিলে মোৰ আৰু মোৰ এনেকুৱা এটা অনুভৱ হ'ল যে এই মুভিখন আমাৰ অসমৰ প্ৰত্যেকখন বিদ্যালয় আৰু মহাবিদ্যালয়ত এখন টেলিকাষ্ট হ'ব লাগিছিল যে কেনেকুৱা এটা এনভাইৰনমেণ্টত কেনেকুৱা এটা চেলেঞ্জিং প্ৰত্যাহ্বান সন্মুখীন হৈ যে তেওঁ সফলতা লাভ কৰিছে আৰু মই ইনফেক্ট কথাও আগবঢ়াইছিলোঁ কিন্তু মই সেইটোত সফলতা নাপালোঁ যে প্ৰত্যেক বিদ্যালয়ৰ কাৰণ তাতে কিছুমান লাইচেন্সৰ কথা আছে কপিৰাইটছৰ কথা আছে কিন্তু সেইকাৰণে মই কি কৰিলোঁ মই নিজে খৰচ কৰি মই এটা লটাৰী কৰিছিলোঁ আৰু 50জন অসমৰ ছাত্ৰ ছাত্ৰীক আমাৰ চেণ্ট্ৰেল মলৰ গুৱাহাটীত স্থিত চেণ্ট্ৰেল মলৰ মুভি থিয়েটাৰ হলত মই 50জন ছাত্ৰ ছাত্ৰীক আমাৰ নিজৰ খৰচত তেওঁলোকক সেই মুভিখন দেখুৱাইছিলোঁ এটা লটাৰী কৰিছিলোঁ অনলাইন এটা পডকাষ্ট কৰি পেলাই আমাৰ ইউটিউব চেনেলত CSCP IAS একাডেমীৰ আৰু 50জন ছাত্ৰ ছাত্ৰী খুব এটা ধুনীয়া অনুভৱ হৈছিলে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মটিভেট হৈ ওলাই গৈছিলে আৰু মই ভাবোঁ যে এই মুভিখনত যিখিনি দেখাইছে সঁচা অৰ্থত এই চেলেঞ্জেছবোৰ আমাৰ জীৱনত আহে ষ্ট্ৰাগলটো আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই বস্তুখিনি শিকাটো উচিত তেনে ক্ষেত্ৰত আপোনাৰ কিছু ব্যক্তিগত জীৱনৰ কথা জানিব বিচাৰিম যে দাদাই এই লাইনটো কেনেকৈ বাছি ল'লে বা প্ৰথমে আপোনাৰ কি হোৱাৰ পৰিকল্পনা কি ধৰণে চিভিল ছাৰ্ভিচ এচিভাৰ পইণ্টৰ আপুনি প্ৰতিষ্ঠা কৰিলে জন্ম কি দৰে হ'ল দাদা জন্ম একচুৱেলি কি হ'ল মই প্ৰফেচনেলি এজন ইঞ্জিনিয়াৰ আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা মই ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই মোৰ সপোন আছিল যে মই মানে সদায় মোৰ এটা মানে জব ক্ৰিয়েশ্যন এটা প্লেটফৰ্ম মোৰ চাকৰি কৰাৰ কেতিয়াও ইণ্টেনশ্যন নাছিলে আগৰ পৰাই গতিকে মই ভাবিছিলোঁ মই তেতিয়াই 2013 চনত যেতিয়া পাছ কৰিছিলোঁ তেতিয়া মই ভাবিছিলোঁ মই LED আৰু ছ'লাৰ এটা মেনুফেকচাৰিং ইউনিট খুলিম অসমত আৰু প্ৰায় 6 মাহমান লাগিলোঁ সেইটোত তেতিয়া AIDC হওক বা IIE হওক এই গোটেই ডিপাৰ্টমেণ্টবোৰত দৰ্জা টেবুলে গৈ মই বহুত চেষ্টা কৰিলোঁ কিন্তু তেতিয়া এই ষ্টাৰ্টআপ কালচাৰটো নাছিলে ইমান আৰু খুব এটা সুবিধাজনক মই পৰিৱেশ নেদেখিলোঁ ইয়াত গতিকে তেতিয়া হাতত 3টা চাকৰি আছিলে ইঞ্জিনিয়াৰিং পাছ কৰি উঠি গতিকে মই বহুত হতাশ হৈছিলোঁ যে মই
এনেকুৱা পাইছিলোঁ যে যিসকল অফিচাৰক মই এপ্ৰ'চ কৰিছিলোঁ, মই কাৰো নাম নলওঁ, কিন্তু মই যদি তেওঁলোকৰ টেবুলত বহি থাকিলোঁ হয় আৰু এনেকুৱা যদি মোৰ সন্মুখত যদি দুজন ইঞ্জিনিয়াৰিং পাছ কৰি ছাত্ৰ আহিলে হয়, মই ডেফিনেটলি গোটেই যি জান লগাই দিলোঁ হয় যে তেওঁলোকক কেনেকৈ ছাকচেছফুল কৰিব পাৰোঁ, কেনেকুৱা পলিচি আনিব পাৰোঁ বা কি ছাবচিডি আনিব পাৰোঁ। গতিকে মোৰ তেতিয়া যদিও মই চাকৰি কৰিবলৈ বেংগলোৰ দিল্লীলৈ গুচি গ'লোঁ, কিন্তু মোৰ তেতিয়া সদায় মাইণ্ডত সোমাই আছিল যে মই কিবা এটা কৰোঁ, যে কেনেকৈ ধৰক এই মানে ফিজিবল কেনেকৈ কৰিব পাৰি বা কেনেকৈ ইকনমিক ভাইবল মডেল এটা আনিব পাৰি, আৰু বিশেষকৈ অসমত। তাৰপিছত মই আমেৰিকালৈও চান্স পাইছিলোঁ US-ত যোৱাৰ চাকৰি ক্ষেত্ৰত, কিন্তু মই নগৈ মই ভাবিলোঁ যে তেতিয়া মই গোটেইখিনি দেখিলোঁ যে UPSCত দিলে যদি IAS অফিচাৰ হ'ব পাৰোঁ তেতিয়া হয়তো এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰিম আগন্তুক সময়ত। গতিকে মই UPSCৰ ফালে গ'লোঁ, UPSCৰ প্ৰিপেৰেশ্যন কৰিবলৈ গ'লোঁ, যদিও মই চাকৰি কৰি আছিলোঁ কৰ্পৰেট ছেক্টৰত, মই টেলিকম ইণ্ডাষ্ট্ৰীত আছিলোঁ। গতিকে তাৰপিছত মই UPSC দিলোঁ, কিন্তু মোৰ কি হ'ল মই UPSCত মই বেছি ভাল কৰিব নোৱাৰিলোঁ, কিন্তু মই তাত পঢ়োৱাৰ অপৰচুনিটি পালোঁ 2খন ইনষ্টিটিউটত। গতিকে মই ইনষ্টিটিউটত পঢ়াই থাকোঁতে কি হ'ল, মই তেতিয়া একচুৱেলি মোৰ মাইণ্ডত এই গোটেই বস্তুখিনি সোমালে যে কিছুমান মই ছাপৰ্ট ফেকাল্টি হিচাপে এখন ইনষ্টিটিউটত কাম কৰি আছিলোঁ, য'ত মই বহীবোৰ চেক কৰিব লাগে, প্ৰেক্টিচ মানে মেইন পৰীক্ষাৰ আগত যেতিয়া আপুনি টেষ্ট দিয়ে, আমাৰ ইয়াতো এতিয়া হয় এইবোৰ, বহীবোৰ টেষ্ট কৰিলে তেতিয়া মই গম পালোঁ যে বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ লিখে, উত্তৰবোৰ কিমান স্মাৰ্টলি লিখে বা কেনেকুৱা ধৰণৰ প্ৰেজেণ্টেশ্যনত লিখে। তাৰ লগতে আমি দেখিলোঁ যে কোচিঙত ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰী আহি বহি থাকে, গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰী আহি বহি থাকে, তেওঁলোক বিভিন্ন ৰাজ্য, বিহাৰৰ হ'ব পাৰে, তামিলনাডুৰ, মহাৰাষ্ট্ৰৰ হ'ব পাৰে। এই পৰিৱেশটো দেখি পেলাই লাগিলে যে অসমতো এই পৰিৱেশটো নাই। অসমত তেতিয়া মই একচুৱেলি মোৰ দাদাৰ বিয়া খাবলৈ আহিছিলোঁ, তেতিয়া আহোঁতে কি হ'ল, এখন কেফেত মই কিছুমান ছাত্ৰ ছাত্ৰী দেখিলোঁ, আৰু তেওঁলোকে এখন কোচিং ইনষ্টিটিউটৰ পৰা ওলাই গৈ তাত কিবা ডিছকাশ্যন কৰি আছিল, আৰু মই এতিয়া দেখিলোঁ যে তেওঁলোকেতো একেবাৰে ভুল ডাইৰেকশ্যন তাত প্ৰিপেৰেশ্যন কৰি আছে, এনেকৈতো ৰিজাল্টেই নোলাব। মই তেওঁলোকৰ ডিছকাশ্যনত সোমাই মই তেওঁলোকক 3 ঘণ্টামান ডিছকাশ্যনত হেল্প কৰিলোঁ, আৰু সেইটোৱে ষ্টাৰ্টিং আছিল, মানে সেই কেফেখনেই ষ্টাৰ্টিং আছিলে। তেওঁলোকে ক'লে যে বা এইটোতো আমি তেতিয়াও এনেকৈ ভাবাই নাছিলোঁ। কোন জেগাত আছিলে? এইটো দীঘলী পুখুৰী এখন কেফে আছিলে। সেই কেফেখনতে মই মানে অকলে বহি আছিলোঁ, মোৰ কাষৰ টেবুলখনত 5জন ল'ৰা বহি আছিল। আজি দেশতে 5জনেই ACS অফিচাৰ। তাৰপিছত তেওঁলোকে মোক তেতিয়া উৎসাহ দিলে যে আপুনি এখন ৱৰ্কশ্বপ কৰক, আমি ষ্টুডেণ্টছ আনিম, এইটো অতিকৈ প্ৰয়োজনীয়। আৰু তেতিয়া ৱৰ্কশ্বপ কালচাৰটো নাছিলে অসমত, আৰু সেই ৱৰ্কশ্বপ কালচাৰটো মই 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা যেতিয়া আৰম্ভ কৰিলোঁ, নাই বুলি 100খনৰ ওপৰত মই ৱৰ্কশ্বপ দিলোঁ, এটা ৱেভ আনিলোঁ ৱৰ্কশ্বপৰ, আৰু বিভিন্ন জেগাত একেবাৰে ধুবুৰী BN কলেজৰ পৰা, শিলচৰ হাইলাকান্দিৰ পৰা, এইফালে মাৰ্ঘেৰিটা অঞ্চল, এইফালে লখিমপুৰ হ'ব পাৰে বা ঢকুৱাখানা হ'ল, সোণাপুৰ। নাই, মই কৰিয়ে আছিলোঁ। তাৰপিছত প্ৰায় ক'ভিডলৈকে মই কৰি আছিলোঁ। ক'ভিডৰ পিছত এটা ব্ৰেক হ'ল, তাৰপিছত এতিয়াও চলি আছে আমাৰ ৱৰ্কশ্বপত। এনেকুৱাও ৰেকৰ্ড আছে, কোনোবা এখন ৱৰ্কশ্বপত 6 ঘণ্টা কণ্টিনিউছ। CITত কোকৰাঝাৰত চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজিৰ দিনাখন মোক মাতিছিলে তাত ছেমিনাৰ দিবলৈ। সেইখন ৱৰ্কশ্বপ আমাৰ 3 ঘণ্টাৰ আছিলে, এখন হৈ গ'ল 6 ঘণ্টাৰ। CIT আপুনি এতিয়াও অডিটৰিয়ামত গ'লে দেখিব যে এইটোৰ কেপাচিটি 250 কেপাচিটি, কিন্তু সেইদিনাখন হৈ গ'ল প্ৰায় 450 মানুহ। 60জনমান মানে ৰুমত সোমাবলৈ জেগা নাছিল, তেওঁলোক চিৰিত বহিছিল লাষ্টত গৈ পেলাই। এনেকুৱা আমাৰ ফটোটো আছে এইবোৰ। গতিকে খুব এটা সুন্দৰ পৰিৱেশ দেখিলোঁ, আৰু সেইবোৰে উৎসাহ দিলে যে তেওঁলোকে ক'লে যে আমাক ক্লাছেছ লাগিব এতিয়া। যিহেতু সেই সময়ছোৱাৰে পৰা আপোনাৰ জীৱনৰ যি আপোনাৰ গতি সলনি কৰিলে নেকি সেই সময়ছোৱাই আপোনাৰ? হয়, নিশ্চয়ভাৱে। মানে ছাত্ৰ ছাত্ৰী মানে মোৰ সদায় এটা সপোন আছিল যে অসমৰ কাৰণে কিবা এটা কৰিব লাগে। সেইকাৰণে বাহিৰা চাকৰিও মই বাদ দিলোঁ, আৰু খুব ভাল মানে যিটো মানে এজন মানুহৰ আইডিয়েল সপোন হ'ব পাৰে যে মোক ইমান চেলাৰী চাকৰি এটা কৰিব লাগে, গতিকে মই গোটেইখিনি পাই গৈছিলোঁ। মই 25-26 বছৰ বয়সৰ ভিতৰত পিছলৈকে মই MBAও কৰিলোঁ, এক্সিকিউটিভ ডিপ্ল'মা প্ৰগ্ৰেম IIM কাশীপুৰৰ পৰা। গতিকে মই গোটেইখিনি প্লেটফৰ্মেই পালোঁ, খুব সুন্দৰ MNCটো মই চাকৰি কৰিলোঁ, খুব ধুনীয়া চেলাৰী আছিলে, কিন্তু মই ভিতৰৰ পৰা সেই আত্মসন্তুষ্টিটো কেতিয়াও পোৱা নাছিলোঁ। নিজাকৈ মই সেইটো সদায় আগৰ পৰাই আছিলে, কিন্তু যেতিয়া মই UPSCটো ছাকচেছ নাপালোঁ, পিছত আহি পেলাই মই APSCটো পৰীক্ষা দিছিলোঁ। APSCৰ মই মেইনছো লিখিছিলোঁ, কিন্তু অপশ্যনত ইয়াত বহুত কিবা কিবি খেলি মেলি হৈছিলে, সেইবোৰ পিছৰ দীঘলীয়া কথা এতিয়া নকওঁ। কিন্তু APSCটো মই উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। কিন্তু মোৰ যিটো পঢ়োৱা ষ্টাইল বা আমি যিটো আৰম্ভণি কৰিছিলোঁ, মই নপঢ়াকৈ যেতিয়া পৰীক্ষা লিখিব যাওঁ, ইনফেক্ট টপাৰতকৈও ৰেংক 1তকৈও GSৰ নম্বৰ মোৰ বেছি আছিলে সেইটো বছৰত। কিন্তু অপশ্যনত মানে অলপমান ডিফাৰেঞ্চৰ কাৰণে হিউমেনিটিজ ছাবজেক্ট আৰু ছায়েন্স ছাবজেক্টৰ মাজত কিবা কিবি খেলি মেলি হ'ল। কিন্তু কথাটো এইটো যে এই যি ছাত্ৰ ছাত্ৰীৰ মাজত যেতিয়া সোমাই গ'লোঁ, সোমাই গৈ দেখিলোঁ যে অসমত ইমান প্ৰতিভা আছে,
আপোনাৰ বোকাজানলৈকে সোমাই গৈছোঁ বোকাজানৰ কলেজত গৈ পেলাই কিছুমান এক্টিভিটি কৰিছোঁ ঢকুৱাখানাৰ কিছুমান এক্টিভিটি কৰিছোঁ এনেকুৱা অঞ্চলত আমাৰ বিকালী মহাবিদ্যালয়ৰ লগত আমি কিছুমান অনুষ্ঠান কৰিছোঁ এনেকুৱা পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আজিৰ দেশত তেওঁলোকে নেট এক্সাম ক্লিয়াৰ কৰি বহি আছে গতিকে সেই বস্তুবোৰে যেতিয়া এটা আত্মসন্তুষ্টি দিলে গতিকে সেইটোৱে বহুত উৎসাহ এটা পালোঁ তাৰপিছত আৰু কাম কৰিবলৈ গতিকে তাৰপিছত আৰু মানে একেবাৰে মানে ধৰক কেতিয়াবা 16 ঘণ্টা 18 ঘণ্টা কেতিয়াবা আমি 2 মাহ 3 মাহ আমাৰ যিটো কোৰ টিম 3-4জন আমি অফিচতে শুওঁ আমাৰ অফিচতে আমি শুওঁ ৰাতিপুৱা উঠি আমাৰ খাদ্য আহি যায় আমাৰ দুজনমান ভাইটি আছে এটা আনি পেলাই আমাৰ লগত সিহঁতেও কষ্ট কৰে গতিকে আপুনি যেতিয়া অকলে কৰিব নোৱাৰে কিছুমান কাম এটা টিম লাগিব গতিকে আজিৰ তাৰিখত ধৰক মই এটা আৰু অকল CSCP IAS একাডেমি নহয় আজিৰ তাৰিখত মোৰ 3টা অনুষ্ঠান হ'লগে মই অসমৰ এতিয়া চৰকাৰী বিদ্যালয়সমূহৰ কাৰণ আমি এটা ফিল কৰিলোঁ যে UPSC APSC পাছ কৰিবলৈ হ'লে অসমত ক্লাছ 8 মানৰ পৰাই এই পৰিৱেশটো ষ্টাৰ্ট কৰিব লাগিব বিশেষকৈ চৰকাৰী বিদ্যালয় প্ৰাইভেট স্কুলৰ তেওঁলোকে এটা ভাল প্লেটফৰ্ম পায় ডেফিনেটলি তেওঁলোকে এটা এজ পায় প্ৰিপাৰেশ্যনত কিন্তু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এৰি দিলে নহ'ব প্ৰথম যাত্ৰা আপোনাৰ কিমানটা টিমেৰে আৰম্ভ হৈছিল প্ৰথম মই অকলে আৰম্ভ কৰিছিলোঁ তাৰপিছত মোক আমাৰ আজিৰ তাৰিখত মই তেখেতৰ নাম ল'বলৈ মই ভালে পাম অনুৰাগ ৰুদ্ৰ আজিৰ তাৰিখত তেওঁ চৰাইদেউ জিলাত এছিষ্টেণ্ট কমিশনাৰ হৈ পষ্টেড আছে তেওঁ মোক জইন কৰিছিলে তেওঁকো আকৌ মই এনেই চাহ খাই থাকোঁতে এখন দোকানত লগ পোৱা আমি কথা পাতিলোঁ আৰু এতিয়া চিভিল সাৰ্ভিস এচিভাৰ পইণ্টত কিমান আছে এতিয়া আমাৰ টোটেল প্ৰায় 80জন ষ্টাফ গোটেইকেইটা চেণ্টাৰ মিলাই আমাৰ প্ৰায় 80জন ষ্টাফ আছে এতিয়া গতিকে অসমত ক'ত আছে আপোনাৰ চেণ্টাৰ অসমত এতিয়া আমাৰ প্ৰজেক্ট স্পেচিফিক হয় দেই প্ৰজেক্ট স্পেচিফিক হয় সেই প্ৰজেক্টটোত যদি কোনোবা এলিজিবল হয় তেওঁলোকে তেতিয়াহে তাত জইন কৰিব পাৰে আদাৰৱাইজ অপেন মাৰ্কেটৰ কাৰণে আমাৰ গুৱাহাটীত এতিয়া বৰ্তমান 3টা চেণ্টাৰ এটা আমাৰ হেড অফিচ চানমাৰীত এটা জু ৰোডত আৰু এটা বেলতলাত আমাৰ ৰেচিডেঞ্চিয়েল চেণ্টাৰ আছে আমাৰ হোষ্টেলো থাকে ইয়াত ছাত্ৰ ছাত্ৰীসকলে তাত থাকেও তাতে ক্লাছ হয় আৰু লগতে আমাৰ কটন ইউনিভাৰ্চিটি এটা চেণ্টাৰ আছে আমাৰ GC কলেজ শিলচৰত আছে চেণ্টাৰ আমাৰ ৰখৰাজ কোচিং চেণ্টাৰ বুলি এইটো আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এটা চেণ্টাৰ কৰিছোঁ তাৰ লগতে আমাৰ মাৰ্ঘেৰিটাত এটা চেণ্টাৰ আছে এইটো আকৌ এই এপ্ৰিলৰ পৰা আকৌ নতুন বেটছ তাত আৰম্ভণি হ'ব গতিকে তেনেকৈ আৰু বিভিন্ন চেণ্টাৰ আছে অনলাইন চেণ্টাৰ্ছ কিছুমান আছে গতিকে আমাৰ 7-8টা চেণ্টাৰ এতিয়া চলি আছে আৰু কিছুমান প্ৰজেক্ট স্পেচিফিক আকৌ আগন্তুক ফাইনেন্সিয়েল ইয়েৰত আৰু প্ৰায় 5-6টা চেণ্টাৰ আৰু আৰম্ভ হ'ব গতিকে সেইবোৰ আমাৰ ৱেবছাইটটোত ছাত্ৰ ছাত্ৰীসকলে চাই থাকিলে হ'ল www.cscp.co.in গতিকে তাত এইখিনি আহি থাকে আপুনি এখন APSCৰ ওপৰত কিতাপ লিখিছিলে বিষয় কিছু হয় APSCৰ ওপৰত এখন কিতাপ লিখিলোঁ মানে মেগ্ৰ হিল বুলি যিটো অনুষ্ঠান পাব্লিছিং হাউচ তেওঁলোকে যোগাযোগ কৰিছিলে আৰু সেইখন খুব ভাল মই ৰেছপন্স পালোঁ APSC প্ৰিলিমছৰ কাৰণে এখন কিতাপ লিখিছিলোঁ সেইখন যথেষ্ট কষ্ট হৈছিলে কিন্তু কোভিডৰ সময়ত অলপ সময় পোৱাৰ বাবে মই কিতাপখন লিখি শেষ কৰিলোঁ আৰু সেইখন মই অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলিভাৱে এৰি দিছোঁ আৰু ভাল ৰেছপন্স পাইছোঁ সেইখনত আৰু ভৱিষ্যত পৰিকল্পনা কি ধৰক চিভিল সাৰ্ভিস এচিভাৰ পইণ্টে ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত কি পৰিকল্পনা হয় চিভিল সাৰ্ভিস এচিভাৰ্ছ পইণ্ট সদায় অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আছে আৰু এইটো যোৱা 7 বছৰে অসমৰ ৰাইজে দেখিছে আমি আগন্তুক সময়ত কিছুমান এনেকুৱা পৰিকল্পনা কৰি আছোঁ 1 নম্বৰ হ'ল যে আমাৰ প্ৰায় 500ৰ ওপৰত মই যিটো ক'লোঁ ইতিমধ্যে যে ছাত্ৰ ছাত্ৰী আজি দেশত বিভিন্ন পদত কৰ্মৰত অৱস্থাত আছে তেওঁলোকক লৈ আমি কিছুমান মেণ্টৰশ্বিপ প্ৰগ্ৰেম লঞ্চ কৰিম আৰু এই প্ৰগ্ৰেমটোৰ নাম আমি দিছোঁ টিচ ফৰ আছাম গতিকে মোৰ যদি এজন ছাত্ৰ শিৱসাগৰ যদি পষ্টেড আছে আমাৰ এতিয়াও এছিষ্টেণ্ট কমিশনাৰ শিৱসাগৰ 3জন এছিষ্টেণ্ট কমিশনাৰ ডিব্ৰুগড়ত আছে গতিকে চব জিলাতে আছে প্ৰায় 35খন জিলাৰ ভিতৰত তেওঁলোকৰ আণ্ডাৰত আমি কিছুমান 10জন ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ আণ্ডাৰত আমি পুট কৰিম আৰু তেওঁলোকক গাইড কৰিব গতিকে এইটো এটা আমি চেইন চিষ্টেম বনাবলৈ গৈ আছোঁ যে বিনামূলীয়া হ'ব গোটেইখিনি বিনামূলীয়া গোটেইখিনি ভলেণ্টাৰী ছাৰ্ভিচ হ'ব আৰু আমাৰ অফিচাৰসকলে ভলেণ্টাৰী ছাৰ্ভিচ দিব দেওবাৰে এই জিলাখনৰ তেওঁলোকে 10জন ছাত্ৰ ছাত্ৰীক গাইডেন্স দিব বা অকল দেওবাৰ বুলি নহয় যেতিয়াই সময় সুবিধা হয় আৰু এই গোটেইখিনি চেণ্ট্ৰেলি আমি এই অফিচটোৰ পৰা মনিটৰ কৰিম দাদা এইখিনিতে সুধিব বিচাৰিছোঁ যে কিছুমান ছাত্ৰ ছাত্ৰী আছে APSC বা UPSC এনেবোৰ ধৰক এই শিক্ষা জগতত এনেবোৰ APSC বা UPSC এক্সাম দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোচিং লোৱাৰ ক্ষেত্ৰত বহুতে ভাবে বহুত কঠিন নেকি কেনেকৈ পঢ়িম বা কেনেকৈ আগুৱাই যাম তেনে ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলক লৈ কি ক'ব বহুত কঠিন নেকি APSC বা UPSC চাওক কঠিন একেবাৰে নহয় কঠিন একেবাৰে নহয় কিয় নহয় কাৰণ এই এক্সামটোত একচুৱেল কম্পিটিশ্যন বুলি ক'ব গ'লে বহুত কম যদি 70,000 মানুহে দিছে ছাত্ৰ ছাত্ৰী দিছে আপুনি এটা কথা চিন্তা কৰক যে তাত ৱেল প্ৰিপেয়াৰ্ড চিনচিয়াৰ কেণ্ডিডেটে কিমান দিছে এটা
আমাৰ ৱেভ আহিলে সকলোৱে দিবলৈ আগবাঢ়ি আহোঁ কিন্তু আমি প্ৰিপেয়াৰ্ড নাথাকোঁ বহুতে হয়তো মাক দেউতাকে বিচৰাৰ কাৰণে দিয়ে বহুতে হয়তো কোনোবাই বন্ধুৱে দিছে কাৰণে ময়ো দি চাওঁ তেনেকৈ দিয়ে কিন্তু একচুৱেলি প্ৰিপেয়াৰ্ড চিনচিয়াৰ কেণ্ডিডেট কিমান আছে চাব গ'লে বহুত কম প্ৰায় 10,000 মান ছাত্ৰ ছাত্ৰী অসমৰ APSC CCৰ কাৰণে মই ADRE বা অন্যান্য এক্সামৰ কথা কোৱা নাই APSC CCৰ কাৰণে 10 বা 20,000ৰ ভিতৰতহে ছাত্ৰ ছাত্ৰী আছে গতিকে এইটো এটা 10-20,000 ছাত্ৰ ছাত্ৰী যিকোনো এক্সামত থাকিব গতিকে তাৰ ভিতৰতো কিন্তু ছাত্ৰ ছাত্ৰীসকলে আজি দেশত মই অলৰেডি ক'লো ইতিমধ্যে কৈছোঁ যে এইটো অকল নলেজৰ পৰীক্ষা নহয় এইটোত আপুনি এটা মই যে আপোনাক ক'লো যে 3 ঘণ্টাৰ সময়ত 4,000 শব্দ লিখিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰী বা যিকোনো ৰাজ্যৰ ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰীত কোনো এটা এক্সামত 3 ঘণ্টাত 4,000 শব্দ লিখা নাই এইটো এটা স্কিল হয় এটা এই স্কিলটো আপুনি অৰ্জন কৰিব পাৰিব লাগিব এইটো থ্ৰু প্ৰেক্টিচ হ'ব গতিকে প্ৰেক্টিচ কিমানজনে কৰিছে আমি নিজেই জানো আমি যেতিয়া প্ৰিপাৰেশ্যন যদি আমি কৰোঁ যদি আজি আপুনি প্ৰিপাৰেশ্যন কৰে আপোনাৰ মন যাব ন যে আপুনি জানিবলৈ যে মোৰ ক্লিয়াৰ হ'বনে নহয় উত্তৰটো আপোনাৰ নিজৰ ভিতৰত থাকিব নিজৰ ওপৰত আপুনি নিজে জানিব যদি আপুনি 3 ঘণ্টাত 4,000 শব্দ লিখিব পৰা নাই আপুনি লিখি চাই লওক ঘৰত বহি পেলাই দিন এখন প্ৰশ্ন কাকত লওক আৰু 3 ঘণ্টা আপুনি লিখি চাই লওক আপুনি যদি 2,000 শব্দ লিখিব পাৰিছে তাৰমানে আপুনি এতিয়াও ৰেডি হোৱা নাই এক্সাম পাছ কৰিবলৈ স্পীড হ'ব লাগিব নহয় অকল হাতখন স্পীড হ'ব লাগিব আপোনাৰ মাইণ্ডত গোটেই সেই কম সময় 7 মিনিটৰ ভিতৰত আপুনি এটা প্ৰশ্নৰ উত্তৰ লিখিব পাৰিব লাগিব 20টা পইণ্ট আপোনাৰ মাইণ্ডত আহিব লাগিব যদি নাহে তাৰমানে আপুনি ৰেডি হোৱা নাই তাৰমানে সেই এটেম্পটো দিও আপোনাৰ লাভ নাই সেইটো বছৰ গতিকে তেনেকৈ প্ৰায় 80% কেণ্ডিডেটেই জানিব নিজে যে মোৰ এইটো এটেম্পটত এক্সামটো পাছ নহয় 20% কেণ্ডিডেট থাকি যাব গতিকে সেই এক্সাম কম্পিটিশ্যন গতিকে 20% হে একচুৱেলি 10,000ৰ ভিতৰত 300-400 পোষ্ট আছে গতিকে ইমানো এক্সামটো কঠিন নহয় গতিকে আপোনালোকে প্ৰেক্টিছত ফ'কাছ কৰক ছাত্ৰ ছাত্ৰীসকলে প্ৰেক্টিছত ফ'কাছ কৰিব লাগে ৰিভিজনত ফ'কাছ কৰিব লাগে আৰু গোটেই কণ্টেণ্টখিনি বুজি লৈ প্ৰেজেণ্টেশ্যন এজ এন অফিচাৰ প্ৰথম নিজে আপুনি এতিয়া এজন IAS অফিচাৰ হ'ব বিচাৰিছে এজন ACS অফিচাৰ হ'ব বিচাৰিছে গতিকে তেওঁলোকে কেনেকৈ প্ৰেজেণ্ট কৰিব আৰু এজন নৰ্মেল ছাত্ৰ ছাত্ৰী কেনেকৈ তাৰ মাজত এটা পাৰ্থক্য আছে গতিকে সেইখিনি আমি শিকাওঁ গতিকে আপুনি এজন অফিচাৰ হৈ কেনেকৈ প্ৰেজেণ্ট কৰিব ইণ্টাৰভিউৰ ক্ষেত্ৰত হওক বা লিখাৰ ক্ষেত্ৰত হওক এটা উত্তৰ পঢ়িলে সেই ছাত্ৰ বা ছাত্ৰীজনীৰ গোটেই পাৰ্চনেলিটিটো আমাৰ সন্মুখত আহি যায় যে তেওঁৰ মাইণ্ডটো কেনেকৈ চলিছে এজন অফিচাৰ হ'ব পাৰিব নোৱাৰি গতিকে এই বস্তুখিনি তেওঁলোকে চিন্তা ধাৰণা কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰী অলপ এইখিনি কৰি লয় তেওঁলোক 99% আগুৱাই যাব 99% ষ্টুডেণ্টক এৰি পিছ পেলাই তেওঁলোক আগুৱাই যাব পাৰিব আৰু তেওঁলোকৰ এক্সাম পাছ হ'ব অলপ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টত বৰ্তমান কিমানগৰাকী শিক্ষকে শিক্ষা প্ৰদান কৰিছে আমাৰ টোটেল এতিয়া 22জন টোটেল শিক্ষক আছে গোটেইকেইটা চেণ্টাৰত মিলাই আমাৰ বাহিৰৰ শিক্ষকো আছে দিল্লী মহাৰাষ্ট্ৰৰ আছে আমাৰ এক্সাম পাছ কৰি অহা শিক্ষক আছে এতিয়া আজি দেশত আমাৰ CAPF বুলি যোনটো UPSCৰ পৰীক্ষা হয় চেণ্ট্ৰেল আৰ্মড পুলিচ ফৰ্চেছ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট তাৰে অল ইণ্ডিয়া ৰেংক 119 তেখেত আমাৰ এতিয়া প্ৰেজেণ্ট ফেকাল্টি তেওঁ ইয়াতেই আমাৰ এইটো চেণ্টাৰতে ক্লাছ লয় তাৰ লগত আমাৰ ইণ্টেলিজেঞ্চ ব্যুৰোৰ এক্সাম পাছ কৰা ফেকাল্টি ইয়াত তেওঁলোকে ইয়াতে এতিয়া বহি আছে বৰ্তমান তেওঁলোকে ইয়াত ক্লাছ লয় বাকী আমাৰ মেণ্টৰ আছে 3জন অনিল স্বৰূপ ছাৰ তেখেত IAS অফিচাৰ 1981 বেটছৰ কোল ছেক্ৰেটাৰী আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ MHRD মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ তেওঁ ছেক্ৰেটাৰী আছিলে তাৰ লগত আমাৰ ৰবীন কলিতা ছাৰ IRTS অফিচাৰ 1981 বেটছ আমাৰ তেখেত অসমৰে হৈ IRCTC ডাইৰেক্টৰ হৈ ৰিটায়াৰ হৈছিল তাৰপিছত নৃপা ফুকন ছাৰ আছে আমাৰ তেওঁ মিনিষ্ট্ৰী অফ হোমৰ ছেক্ৰেটাৰী আছিল 1978 UPSC বেটছ গতিকে এই 3জন UPSC ক্লিয়াৰ কৰা আমাৰ চিফ মেণ্টৰ্ছ লগতে আমাৰ বাকী অন্যান্য যিসকল আমাৰ মেণ্টৰ্ছ আছে তেওঁলোকৰ আমাৰ দুটাই মেইন ক্ৰাইটেৰিয়া থাকে তেওঁলোকে আইদাৰ UPSC মেইনছ লিখিব লাগিব নহ'লে APSC ইণ্টাৰভিউ এপিয়াৰ্ড হ'ব লাগিব এই এক্সামটোৰ লগত তেওঁলোক জড়িত হ'ব লাগিব গতিকে আমাৰ 22জন ফেকাল্টিৰ এই মিনিমাম কোৱালিফিকেশ্যন আছে গতিকে তেওঁলোকেও খুব এক্সপিৰিয়েঞ্চ থকা কিছুমান ফেকাল্টি এনেকুৱা আছে দিল্লীত পঢ়োৱা এক্সপিৰিয়েঞ্চ আছে 10 বছৰ এক্সপিৰিয়েঞ্চ আছে ইণ্টাৰভিউ দুবাৰ দিয়া এক্সপিৰিয়েঞ্চ আছে UPSC ইণ্টাৰভিউ দিয়া 5 বাৰ ইণ্টাৰভিউ দিয়া এক্সপিৰিয়েঞ্চ আমাৰ ফেকাল্টি আছে গতিকে খুব সুন্দৰ আমাৰ এটা টিম আছে এতিয়া লগতে কণ্টেণ্টৰ টিম আছে অনুষ্ঠান যেহেতু আমি সামৰিব লাগিব তাৰ পূৰ্বে এটা হে কুৱেশ্যন চিভিল ছাৰ্ভিচ এচিভাৰ্ছ পইণ্টত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে কোচিং ল'ব বিচাৰে কেনেকৈ আহিব বা কি ধৰণে যোগাযোগ কৰিব হয় তেওঁলোকে আমাৰ ৱেবছাইটত যাব পাৰিব www.csap.co.in নাইবা আমাৰ ইউটিউব চেনেল আছে CSAP IAS একাডেমি নাইবা আমাৰ কিছুমান কাউন্সিলাৰ্ছ থাকে তেওঁলোকৰ ফোন নম্বৰ এটা মই কৈ দিব পাৰোঁ 91275
1541 আৰু ৱেবছাইটতো তেওঁলোকে নাম্বাৰ ফোন নম্বৰ পাব গতিকে তেওঁলোকে যোগাযোগ কৰিলেই হ'ল আৰু যোগাযোগ কৰি তেওঁলোকক কাউন্সেলিং যদি লাগে তেওঁলোকে কাউন্সেলিং ল'ব পাৰে আমাৰ ফেকাল্টিসমূহে তেওঁলোকক কাউন্সেলিং ডেমো ক্লাছ কিমান দিন ডেমো ক্লাছ তেওঁলোকে আমি হেতুত কোনো লিমিটেশন নাৰাখো তেওঁলোকে এদিন দুদিন 5 দিন আমি 10 দিনলৈকে তেওঁলোকে আহি ইয়াত ফ্ৰীতে ক্লাছ কৰিব পাৰিব কোনো অসুবিধা নাই তেওঁলোকে আমাৰ কন্টেন্ট চাব পাৰিব আমাৰ টেষ্ট সিৰিজ চাব পাৰিব আমাৰ গোটেই কিতাপৰ সেট আছে এটা সেটত আমি 17খন কিতাপ দিওঁ আৰু খুব সুন্দৰ এটো আমি ৰেসপন্স পাইছো আমাৰ ডেইলি নাই বুলি 10-15টা সেট আমাৰ ষ্টুডেন্টে লৈ যায় কিতাপৰ গতিকে আৰু খুব কম দামতে আমি দিওঁ এই গোটেইখিনি বস্তু গতিকে তেওঁলোকে যোগাযোগ কৰিব পাৰিব ৱেবছাইট চাব পাৰিব বা আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ ফোন নম্বৰ ল'ব পাৰিব আমাৰ এপ আছে আমাৰ এন্ড্ৰইড এপ আছে এপল এপ আছে CSAP IS একাডেমি বুলি মাৰিলে এপতো তেওঁলোকে আমাৰ কন্টেন্টবোৰ চাব পাৰিব খুব ধুনীয়াকৈ গোটেইখিনি এপত কন্টেন্ট দি আছে আৰু আমাৰ কিছুমান ফ্ৰী WhatsApp গ্ৰুপছ আছে CSAP ইউটিউবৰ লিংকবোৰত গ'লে তেওঁলোকে পাব গতিকে এই WhatsApp গ্ৰুপবোৰ জয়েন কৰিলে তাতে তেওঁলোকে খুব সুন্দৰভাৱে আমাৰ কন্টেন্টবোৰ পাই থাকিব তাত ডেইলি আমাৰ নিউজ পেপাৰৰ এনালাইসিস ভিডিঅ'জ যায় গতিকে সেইবোৰ পাব তেওঁলোকে কন্টেন্ট পাব গতিকে বৰ্তমান কিমান ষ্টুডেন্টে আপোনাৰ আমাৰ এইটো বছৰটো শেষ হ'বলৈ হৈছে মাৰ্চৰ 31 তাৰিখে গতিকে আমাৰ অফলাইন প্ৰায় 850 মান ছাত্ৰ-ছাত্ৰী এবাৰ যোগদান কৰিলে আৰু অনলাইন আছে প্ৰায় 7-8 হাজাৰ মান অনলাইন ছাত্ৰ-ছাত্ৰী হয় সিভিল সাৰ্ভিস এচিভাৰ পইণ্টছৰ ডাইৰেক্টৰ ৰাজদীপ লেখাৰু ডাঙৰীয়াই ইমান সময় বহুখিনি কথাই দৰ্শকক ক'লে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে যদি সিভিল সাৰ্ভিস এচিভাৰ্স পইণ্টত যদি কোচিং ল'ব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু APSC আৰু UPSCৰ যি ধৰণে তেওঁলোকে শিক্ষা আহৰণ কৰিব বিচাৰে নহয় জানো দাদা কোচিং যদি ল'ব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু ডেমো ক্লাছ তেওঁলোকে নিজৰ ইচ্ছানুযায়ী তেওঁলোকে ল'ব পাৰিব যিমান দিন বিচাৰে সোনকালে আহক আৰু দাদা কিবা শেষত কিবা ক'ব বিচাৰিব নেকি মই এইটোৱে ক'ম যে সকলো অসমৰ ছাত্ৰ-ছাত্ৰী মিছগাইড হ'ব নালাগে আৰু এজন ভাল মানুহ হ'বলৈ প্ৰচেষ্টা চলাব লাগে বাকিটো সফলতা বিফলতা এইবোৰ জীৱনৰ এটা মানে অংশ গতিকে সফলতা প্ৰত্যেকজন মানুহে সফলতা যদি তেওঁলোক এজন ভাল মানুহ গতিকে তেওঁলোকৰ সময়ত বা পঢ়ি থকা সময়ত যিখিনি সময় আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ শিকিব লাগে আৰু অলপমান সিনচিয়াৰলি প্ৰিপাৰেচন যদি তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰে যে তেওঁলোকে এজন অফিচাৰ হ'ব বিচাৰিছে তেওঁলোকে সিনচিয়াৰলি ইয়াৰ প্ৰস্তুতি চলাব লাগে আৰু আমি সদায় আছো তেওঁলোকক গাইড কৰিবলৈ আৰু কাৰোবাৰ যিখিনি গাইডেন্স লাগে আমাক ফোন কৰিলে হ'ল আমি সদায় আছো তেওঁলোকক গাইডেন্স দিবলৈ আৰু বেষ্ট উইচেছ জনাইছো আপোনালোকৰ প্লেটফৰ্মৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীক সিভিল সাৰ্ভিস এচিভাৰ্স পইণ্টছৰ ডাইৰেক্টৰ ৰাজদীপ লেখাৰু ডাঙৰীয়াৰ সৈতে আমি বহুত সময় কথা পাতিলোঁ আৰু তেওঁৰ যি অভিজ্ঞতা তেওঁৰ যি ব্যক্তিগত জীৱনৰ বহু কথাই আমাক ক'লে লগতে শিক্ষা জীৱনৰ কথাও তেওঁ ক'লে আৰু বৰ্তমান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৈক্ষিক দিশত তেওঁলোকে গ্ৰহণ কৰা যি পদক্ষেপ সেয়া নিশ্চয় শলাগিবলগীয়া অনুষ্ঠানৰ পৰা ইমানতে সামৰিব লাগিব চাই থাকিব ডেম'ক্ৰেটিকাছ